My dear class 4 students, তোমালোকৰ ইংৰাজী কিতাপৰ লেসন নম্বৰ 8 এই পাঠটো আজি মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। আহাচোন চাই যাওঁ। এতিয়া চোৱা, লেসনটোৰ নাম হৈছে এ ভিজিট টু শিৱসাগৰ, শিৱসাগৰলৈ যাত্ৰা। এতিয়া ইয়াতে 4খন পিকচাৰ দিছে। কিহৰ পৰা চাওঁচোন আহা। এইখন হৈছে জু, এইটো ৰংঘৰ, এইটো কামাখ্যা টেম্পল, এইটো হৈছে তাজমহল। এতিয়া ইয়াতে কেইটামান কুৱেশ্যন দিছে, আমি চাওঁচোন আহা। আস্ক ইউৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ডক সুধিব দিছে। হুইচ অফ দিছ প্লেচেছ হেভ ইউ ভিজিটেড? তোমালোকে এই প্লেচ কেইটাৰ, এই ঠাইকেইটাৰ কোনটোত গৈছা? হোৱাট ডিড ইউ চি দেয়াৰ? তাত কি দেখিছা? যদি তুমি জুত গৈছা, জুত কি দেখিছা সেইটো ক'বা। ৰংঘৰ যদি গৈছা, ৰংঘৰত কি দেখিছা এইবিলাক ক'বা। এইখিনি তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিব দিছে। নেক্সট দিছে, শুড উই ভিজিট সাচ প্লেচেছ? আমি এনেকুৱা ঠাইত যাব লাগেনে? এইকেইটা তোমালোকে ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰিবা। নাও লেটছ ৰিড এবাউট ৰমেন এণ্ড ৰিতাৰ্ছ ট্ৰিপ টু শিৱসাগৰ ডিউৰিং দেয়াৰ লাষ্ট ছামাৰ ভেকেশ্যন। এতিয়া আমি আহা ৰমেন আৰু ৰিতাৰ্ছ শিৱসাগৰলৈ যাত্ৰা কৰা, তাহাঁতি গৰম বন্ধত ছামাৰ ভেকেশ্যনত শিৱসাগৰলৈ কৰা যাত্ৰাৰ বিষয়ে আমি পঢ়োঁ। ৰিড এ ভিজিট টু শিৱসাগৰ। পঢ়োঁ আহা। ৰমেন এণ্ড হিজ চিষ্টাৰ ৰীতা ৱেৰ ইগাৰলি ৱেইটিং ফৰ দেয়াৰ ছামাৰ ভেকেশ্যন। ৰমেন আৰু তাই ভণ্টি বা বা ৰীতা অতি আগ্ৰহেৰে বাট চাই আছিল সিহঁতৰ ছামাৰ ভেকেশ্যন অহালৈ, গৰম বন্ধ অহালৈ। দেয়াৰ পেৰেণ্টছ হেড প্ৰমিছ টু টেক দেম টু শিৱসাগৰ। তাহাঁতৰ পেৰেণ্টছ মানে তেওঁলোকৰ পিতৃ মাতৃয়ে সিহঁতক প্ৰমিছ কৰিছিল, মানে প্ৰতিজ্ঞা কৰিছিল যে সিহঁতক এই ছামাৰ ভেকেশ্যনত ক'লৈ লৈ যাব? শিৱসাগৰলৈ। দ্য ট্ৰিপ উড টেক এৰাউণ্ড 7 hours বাই বাছ ফ্ৰম গুৱাহাটী। এই যাত্ৰাটো, শিৱসাগৰলৈ কৰা যাত্ৰাটোত কিমান সময় লাগে? 7 hours, 7 ঘণ্টা লাগে বাছেৰে গুৱাহাটীৰ পৰা। এট লাষ্ট, অৱশেষত দ্য ডে অফ দেয়াৰ জাৰ্ণি এৰাইভ। অৱশেষত তাহাঁতৰ যাত্ৰাৰ দিনটো আহি পৰিলে। দে বৰ্ডিড এ বিউটিফুল ৰেড STC বাছ। তাহাঁতি এখন ধুনীয়া ৰঙা STC বাছত বাছ ঠিক কৰিলে। অন দ্য ৱে, যাত্ৰাপথত, দে ক্ৰছ মেনি টাউনছ এণ্ড ভিলেজেছ। যাত্ৰাপথত সিহঁতি মেনি টাউনছ, বহুতো টাউন আৰু গাঁও পাৰ হৈ গৈছিল। দে অলছ' ক্ৰছ দ্য ফেমাছ কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু তাহাঁতি বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পাৰ হৈ গৈছিল। দে চ ভাষ্ট এণ্ড বিউটিফুল গ্ৰীণ টি গাৰ্ডেন এণ্ড পেডি ফিল্ড অন দ্য ৱে এণ্ড লাভ দেম। আৰু সিহঁতে কি পাইছিল? টি গাৰ্ডেনবিলাক পাইছিল, চাহ বাগিচা আৰু মুকলি পথাৰ, খেতি পথাৰ এইবিলাক পাইছিল আৰু তাহাঁতি খুব ভাল পাইছিল এইবিলাক দেখি। ইট ৱাজ 4 o'clock when their bus arrived at শিৱসাগৰ। আৰু তেতিয়া কিমানটা বাজিছিল? 4টা বাজিব হৈছিল যেতিয়া তাহাঁতৰ বাছখন গৈ শিৱসাগৰ পাইছিলগৈ। দেয়াৰ আংকল এণ্ড আণ্ট ৱেৰ ৱেইটিং এট দ্য বাছ ষ্টেচন টু ৰিচিভ দেম। সিহঁতৰ খুৰাক আৰু খুৰীয়েক আহি তাহাঁতৰ কাৰণে বাট চাই আছিল। ক'ত? বাছ ষ্টেচনত। দেয়াৰ হলিডে হেড বিগান। আৰু সিহঁতৰ কি হ'ল? হলিডে মানে বন্ধৰ দিন আৰম্ভ হৈ গ'ল। এতিয়া বাকীখিনি আমি নেক্সট পাৰ্ট এটাত কৰিম।